হেল্ল' ছাৰ নাই ছাৰ এতিয়ালৈ এক্টৰ এজনো বিচাৰি পোৱা নাই ৰ'ব কি দুদিনৰ ভিতৰত এক্টৰ এজন বিচাৰিব নোৱাৰিলে মোক কি কামৰ পৰা উলিয়াই দিব এনেকুৱা নকৰিব ছাৰ মই কিবাকৈ হ'লেও দুদিনৰ ভিতৰত এক্টৰ এজন বিচাৰি উলিয়াম দিয়ক ঠিক আছে ছাৰ কি কৰা যায় এই দুদিনৰ ভিতৰত এক্টৰ এজন ক'ত বিচাৰি পাম মই এতিয়া এটাই উপায় আছে মোৰ বন্ধু দাগা সিটো কৈয়ে ফুৰে যে মুম্বাইত ভাল ভাল চিনেমাত সি হেনো অভিনয় কৰিছে গতিকে এটাই অপশ্যন আছে মোৰ বন্ধু দাগা কালি টাউনত গৈ তাক লগ কৰিব লাগিব দাগা ঐ দাগা কোন মোক চিনি পোৱা নাই নেকি তুমি মানে ক'ৰবাত দেখা দেখা যেন পাইছো কিন্তু ভালকে মনত পেলাব পৰা নাই দেখোন কিয় মই তোৰ বন্ধু ঢোল যে আচ্ছা আচ্ছা ঢোল এতিয়াই ভালকে মনত পৰিছে আছো না বহ 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 পিছে ঢোল কি সকামত আহিলি বা দাদা তইতো মুম্বাইত ভাল ভাল চিনেমা কৰা বুলি আমাৰ লগত তই কৈয়ে থাক হয়নে অবভিয়াছলি কৰো সলমান খান শ্বাহৰুখ খান অক্ষয় কুমাৰ আমাৰ চবৰ লগতে মই অভিনয় কৰো মেইন ৰলটো মোৰ হয় দিছোঁ মানে ডাইৰেক্টৰে সিহঁতক চাইড ৰলটোহে দিয়ে সিহঁতৰ এক্টিং ইমান ভাল নহয়তো বাকী এতিয়া কচোন দাদা আচ্ছা তাৰমানে তই চিনেমা বনাবি আৰু মই এক্টিং কৰিব লাগে পাৰা যাব পিছে শ্বুটিং কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছা মানে মই টাইম মাখন মিলাব লাগেতো ढोल एक मिनट हाँ महेश बात बोलिए अच्छा नया मूवी बना रहे हैं देखिए मुझे कहानी से कोई मतलब नहीं है एक्ट्रेस बताइए कौन है क्या आलिया भट्ट देखिए भट्ट मुझे आलिया नहीं चाहिए ऐश्वर्या राय को बुलाइए तभी मैं आपके मूवी में साइन करूंगा ठीक है দাদা তোক মহেশ ভাতেও ফোন কৰে মহেশ ভাট মই নহলি মুম্বাইত ফিল্ম ইণ্ডাষ্ট্ৰী নচলেই তই মাহা বুজি নাপাবি দে সকলো বুজিলো দাদা তই এতিয়া বহুত ডাঙৰ এক্টৰ এতিয়া কচোন তোক ফিজ কিমান দিব লাগিব অফিচ এনাইতো মই মুম্বাইত এখন চিনেমা কৰিলে মানে 4 কোটি টকা লম কিন্তু তই যিহেতু মোৰ বন্ধু গতিকে মইতো আৰু ইমান টকা ল'ব নোৱাৰো গতিকে তই এটা কাম কৰ তই মোক আৰে নহ'ব দে আৰে কৌটিও আমাৰ বাজেট নাই মই যাওঁ দে এই ৰচোন কথাখিনি ভালকে শুনি নলয় কিয় তই মোক আৰে কৌটিও দিব নালাগে যিহেতু তই মোৰ বন্ধু গতিকে তই মোক 8,000 দিলেই হ'ব তেতিয়াহ'লে ডান তই অহাকালিৰ পৰা শ্বুটিঙত আহি যাবি ঠিক আছে যাম বাৰু পিছে এটা কথা কচোন এক্ট্ৰেছ খাই আছে এক্ট্ৰেছ এই আমাৰ গাঁৱৰ বিনা বিনা দে হ'ব দে মই কালি যাম দে শ্বুটিঙত কালিৰ পৰা শ্বুটিং ষ্টাৰ্ট হ'ব দে হ'ব দে এতিয়া মই যাওঁ যা
নিজৰ গাড়ী লৈ আহিছেনে প্লেনতে আহিছে বা ইমান ডাঙৰ এক্টৰ প্লেনতে আহিব চাগে হ'ল মই আহি গলো এতিয়া সোনকালে আৰু শ্বুটিং ষ্টাৰ্ট কৰাহে কথা না কি কোৱা বাবা তই ঠিকেই কৈছ বল শ্বুটিং আৰম্ভ কৰি দিওঁ বল কি হ'ল ঢোল এতিয়াই শ্বুটিং হ'ব নেকি ইয়াতে শ্বুটিং হ'ব তেতিয়াহ'লে এটা কাম কৰ ডাইলগখিনি মোক কওঁ সোনকালে শ্বুটিং ষ্টাৰ্ট কৰি দিওঁ ৰ দাদা তোৰ ডাইলেক্টখিনি হ'ল পাহাৰত সেইবোৰ কোন হয় ধ্বংসকাৰী নেকি যিয়ে পাহাৰৰ গছবোৰ কাটি পাহাৰখন একেবাৰে তহিলং কৰি পেলাইছে এইখিনিয়ে ডাইলগ তোৰ এইখিনিয়ে আচ্ছা ঠিক আছে তই কেমেৰা ধৰ শ্বুটিং ষ্টাৰ্ট এতিয়া কেমেৰা ধৰ ধৰছে না ধৰছো দে আৰম্ভ কৰো কৰ পাহাৰখন দেখোন তহিলং হ'ল হৈছে না হৈছি মানে প্ৰথম ডাইলগটো নকলিয়ে দেখোন নকলো নেকি কি আছিল প্ৰথমখিনি মোক শুনে দিছো একবাৰ ৰ ধ্বংসকাৰী পাহাৰৰ ধ্বংসকাৰী ক'ৰ পৰা আহিল সেই বুলিহে আছিল ডাইলগটো আচ্ছা 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 মনত পৰিছে দে কেমেৰা ধৰ এইবাৰ হ'ব দে ধৰ কেমেৰা ধৰ ধৰছা ধৰছো দে লাইট কেমেৰা একশ্যন একশ্যন নহয় মুম্বাইত একশ্যন বুলি নকয় চুৰ হৈ যাওঁ বুলি কয় মানে লাইট কেমেৰা চুৰ হৈ যাওঁ সেনেকে কবি দে কেমেৰা ধৰ ধৰছা না ধৰছো দে দে কো লাইট কেমেৰা চুৰ যাওঁ পাহাৰত ধ্বংসকাৰীয়ে ঘৰ কিয় বনালে আৰু ইহঁতে ঘৰ বনাবলৈ ইটা কি কোম্পানী আনিছিল কি হলো ভাই ইটা আৰু ক'ৰ পৰা আহিল কি ইটা নাছিল নেকি কি আছিল নেকি ডাইলগখিনি কৈছো একবাৰ কো মনত পৰিব দে কো ধ্বংসকাৰী আচ্ছা ধ্বংসকাৰী দে কেমেৰা ধৰ লাইট কেমেৰা চুৰি যাওঁ মই এদিন জংঘলত গৈছিলো তাত দেখিলো কেইটামান ধ্বংসকাৰীয়ে জংঘলত মাছ মাৰিব আহিছে মই ভাবিলো ইয়াতে মাছ মাৰিবলৈ কি কোম্পানীৰ ইটা লৈ আহিছে কাৰণ সেই ইটাৰ কাৰণে এদিন স্বয়ং সলমান খানে জংঘলত হৰিণা মাৰিবলগীয়া হৈছিল গতিকে মই এতিয়া যাওঁ তুমি সদায় সুখত থাকা পাৰ্বতী বিদায় পাৰ্বতী বিদায় কেনে হৈছি তোর সিনেমা সুপারহিট তই একো টেনশনে নলবি সোনকালে এই চিনেমাখন রিলিজ দিয়ারে মাথা মার বাকি মোর পেমেন্টটো কেতিয়া দিবি পেমেন্টটো হ'ব দে আগতে চিনেমাখন ৰিলিজ হ'ব দে তাৰপিছত তোক ফুল পেমেন্ট হৈ যাব হয় নেকি দে হ'ব দে সোনকালে চিনেমাখন রিলিজ দিয়ারে মাথা মারা হ'ব দে বল এতিয়া যাওঁ চলো
মানুহ দেখা পাইছা কিমান হৈছে এটাও চিট খালী নাই একেবাৰে হাউচ ফুল হ'ব দেচোন চিনেমাখন ষ্টাৰ্ট হৈছে ভালকৈ চাব দেচোন এতিয়া দেখা কিন্তু মোক যে বেলেগে বহুত ভাল পায় সেইটো কাই কব আহিয়া খাই পেলাই মই টিভিটো হা এই গলি গলি দেখা নাই মই এসপ্তাহ ধৰি মই নিজে দিয়া নাছিলো নাখানি মাতি আছিলো Pacar pacar hoy gala kare Tumar pacar pacar hoy gala kare Eta una jeni যাওঁতে দেখা পালো কেইটামান ধ্বংসকাৰীয়ে তাত মাছ মাৰিব আহিছে মই ভাবিলো ঐ মাৰ এটো এনকে চালা চিনেমা বনাইছি চালা কুকুৰাত এই দেখা পলো এরপরে তোরতে মার খাবি তোর লগতে ময়ো মার খাম পলো 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 এতিয়া মাৰ এটো মাৰ পাউন বাচলো দেই কিবাকে দে ধৰ এতিয়া মোৰ পেমেণ্টটো দি তোক পেমেন্ট লাগে হ্যাঁ কুকুর সারা তোর সলমান খানের লগত সিনেমা কর র তোক মই পেমেন্ট দি আছো মোক পেমেণ্ট নালাগে দে ৰ তোক মই পেমেন্ট দি আছো নালাগে মোক পেমেণ্ট নালাগে তোক পেমেন্ট দি আছো পেমেন্ট লৈ যা